এইবাৰ অসম চৰকাৰে আমাৰ এই বিদ্যালয়ত আৰু আমি চালাবিলা বাকী যেহেতু পাইছোঁ সকলো মিলি পুৰা পিছত কৰি আমার হেৰি যিটো স্পাৰ্কেটা যিটো ৰিপেয়াৰ কৰা সেইটো চেংচন হৈ আছে কিন্তু কিছু কাৰিকৰী কাৰণ 20টাতকৈ বেছি স্কিল পঞ্চায়তৰ কাৰণে আৰম্ভ কৰিব পৰা চেংচন হৈ আছে এই মুহূৰ্তত আমাৰ এটা অনুভৱ হৈছে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই যিটো অনুদান আমাৰ এই বিদ্যালয়খনলৈ আনি দিলে প্ৰথমতে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু অঞ্চলবাসী ৰাইজৰ এটা মহৎ উপকাৰ হ'ব বুলি মই আশা কৰিছোঁ হয়তো ইমান দিন আমি সিমানখিনি পৰা নাই একেলগে হয়তো 2 লাখ 4 লাখ 5 লাখ টকাহে পাইছিলোঁ কিন্তু এইবাৰ একেলগে আমি 7 কোটি টকা পোৱাটো এটা নজিৰবিহীন ঘটনা বুলি ক'ব পাৰি হয়তো আমাৰ এই অঞ্চলত কোনো এখন বিদ্যালয়ত মই জনামতে ইমান দিন কোনো এখন বিদ্যালয় পোৱা নাই এই বিদ্যালয়ত এইবাৰ তেখেতে যিটো কাম কৰি দিলে তাৰ কাৰণে তেখেত পুনৰাই মই ব্যক্তিগত ধন্যবাদ জনাইছোঁ এতিয়া কি ক'ব আজি আমি আমাৰ সমষ্টিবাসী কওক বা আমাৰ চালাবিলাবাসীয়ে কওক আমি খুবেই আনন্দিত যে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত আজি জনপ্ৰিয় হাইস্কুল চালাবিলা 7 কোটি টকীয়া এটা মানে বিদ্যালয় গৃহ নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল আৰু অঞ্চলবাসী ৰাইজ যথেষ্ট ভাল পাইছে শিক্ষাৰ ক্ষেত্ৰত ই এটা মাইলৰ খুঁটি এতিয়া কাম আপুনি যিটো ক'লে যে বিৰোধী MLA হিচাপে কেনেকৈ কৰে যেহেতু হয়তো এইটো বা আপোনালোকে লক্ষ্য কৰিছে যে আন সমষ্টিৰ তুলনাত অলপ বেছি কাম হৈ আছে আমাৰ তাতে সৎ নিয়তত পদ্ধতিগত মতে চেষ্টা কৰিলে পাৰা যায় হয় বিপৰীতমুখী চৰকাৰ আমি বিৰোধী MLA আমাৰ সম্পূৰ্ণ বিপৰীতমুখী চৰকাৰ কিন্তু পদ্ধতিগত হিচাপে চেষ্টা কৰি আছোঁ আৰু আপোনালোকে জানে যে মই এজন অভিযন্তা আছিলোঁ 22 বছৰ PWD উন্নয়নৰ কামৰ লগত মই জড়িত আছিলোঁ গতিকে পদ্ধতিবিলাক জানো সেইকাৰণে কামবিলাক মানে অলপ হ'লেও আনতকৈ ভালকৈ কৰি আনিব পাৰে এইখিনিয়ে কথা বিশেষ একো হেৰি নকওঁ নেক্সট আৰু কি উন্নয়নমূলক কাম হ'ব সমষ্টিত কি ক'ব এই ক্ষেত্ৰত এতিয়া ধৰক মোটামুটি ধৰক আমাৰ 60-70 কিলোমিটাৰ ৰাস্তাৰ কাম চলি আছে আৰু এই ইলেকশ্যনৰ আগতে বোধহয় আৰু 15 কিলোমিটাৰমান নতুন ৰাস্তা নিৰ্মাণৰ কামৰ ফাউণ্ডেশ্যন কৰি ইতিমধ্যে চেংচন হৈ গৈছে সেইটো হয়তো ইয়াত পৰা নাই যোৱাবাৰ চালাবিলাত পৰিছিলে এইবাৰ বেলেগ জিপিত পৰিছে সেইখিনি কৰি মেইনলি আপোনালোকে জানে নদীৰ গৰাখহনীয়া আৰু ৰাস্তা ঘাটৰ সমস্যাটো আমাৰ আটাইতকৈ ডাঙৰ সমস্যা আৰু দুয়োটা দিশত কাম কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আমি যদি আই নদীটো প্ৰটেকশ্যন কৰিব পাৰোঁ মানা নদীটো লোকেলি আমি বিভিন্ন ফাণ্ডৰ পৰা কৰিব পাৰিম আই নদীটোতো লোকেল ফাণ্ডেটো সম্ভৱেই নহয় আই নদীত 345 কোটি টকীয়া এটা আঁচনি প্ৰস্তুত কৰি ইতিমধ্যে চৰকাৰৰ ঘৰত জমা কৰা হৈছে এইটো ভাৰত চৰকাৰৰ অনুমোদন লাগিব আৰু আশা কৰি আছোঁ এইটো ভাৰত চৰকাৰে অনুমোদন জনাব আৰু সামূহিকভাৱে ৰক্ষা কৰাৰ কাৰণে ইমিডিয়েট এইবাৰ 1,90 লাখৰ এটা স্কিম বাঁশবাৰী ডাউনৰখিনিত ইতিমধ্যে চেংচন হৈছে টেণ্ডাৰ হৈ গৈছে এইটোৱে মেইন কথা ধৰক যে আমাৰ গৰাখহনীয়া আৰু ৰাস্তা ঘাটৰ সমস্যা চেষ্টাৰ ত্ৰুটি কাৰণে সকলো ফালে চেষ্টা কৰি আছোঁ তো বিৰোধী হিচাপে চেষ্টা যিমানখিনি কৰোঁ সিমানখিনি নাপাওঁ সঁচা কথা কিন্তু তথাপিও আন সমষ্টিৰ তুলনাত আমি সিমান এটা পিছ পৰি থকা নাই বুলি এটা ধাৰণা আপোনালোকে অনুভৱ কৰিছে সেইটোৱে ভাল লাগে যে অলপ অলপ কিবা এটা কৰিব পাৰিছোঁ ৰাইজৰ কাৰণে এইখিনি